গুড ইভিনিং। এটা বিশেষ কথা আলোচনা কৰিবৰ কাৰণে আপোনালোকক জনাবৰ কাৰণে আজি আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই মৃদুল শৰ্মা। এই প্ৰডাক্টটোৰ পৰা আমি পাব পৰা স্বাস্থ্যগত লাভালাভ কি হ'ব পাৰে সেই কথাখিনি এবাৰ আপোনালোকৰ ওচৰত আলোচনা কৰিব আজি মোৰ মন গৈছে। এই প্ৰডাক্টটো হ'ল এল'ভেৰা জুচ, আইডিয়েল এল'ভেৰা জুচ। এতিয়া এল'ভেৰাটো আপোনালোকে জানেই, চিনি পায়, গছডালো চিনি পায়, কোনোবাই ঘৰতে ব্যৱহাৰো কৰে, ছালত চুলিত ব্যৱহাৰ কৰে, কোনোবাই আনকি ঘৰতে হোৱা এল'ভেৰা খাওঁ বুলিও কেতিয়াবা আমাক কৈছে। কিন্তু তাতে এটা কথা মই জনাই থ'ব বিচাৰিছোঁ, এটা সৰু পাৰ্থক্য থাকিব খাব পৰা খাব নোৱাৰা এল'ভেৰাৰ ওপৰত। যেনে আজি এই বাৰিষা বতৰ হ'ল, আপোনাৰ আমাৰ ঘৰৰ আশে পাশে বৰষুণ পৰাৰ লগে লগে জেকা অৱস্থা হোৱাৰ লগে লগে কেইটামান কাঠফুলা কিছুমান গজি উঠে, বেংচটা কিছুমান গজি উঠে, যিবিলাক আমি খাব নোৱাৰোঁ, সেইবোৰে বিষাক্ত হয়, খালে কেতিয়াবা মানুহৰ মৃত্যু পৰ্যন্ত হয়। কিন্তু কাঠফুলা এনেকুৱাও আছে যিটোৰ বিজ্ঞানসন্মতভাৱে খেতি কৰা হয়, সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল, প্ৰটিন ৰিচ ফুড হয়। এতিয়া কোনোবাটো কাঠফুলা আমাৰ কাৰণে উপকাৰী, কোনোবাটো খালে মানুহৰ মৃত্যু পৰ্যন্ত হয়, ভয়ানক। একেই কথা এল'ভেৰাৰ ক্ষেত্ৰতো খাতে। 314টা প্ৰজাতি আছে পৃথিৱীত এল'ভেৰাৰ মুঠতে। তাৰে ভিতৰত মাত্ৰ 4টা প্ৰজাতি এনেকুৱা যিটো আমি খাব পাৰোঁ। আচলতে সেই 4টা খাব পৰা প্ৰজাতিৰ ভিতৰত যিটো বেষ্ট কোৱালিটি এল'ভেৰা, তাৰ নাম হৈছে এলো বাৰ্বানেনচিছ মিলাৰ। তাৰ চাইণ্টিফিক নেম, এইটো এটা ইজিপ্চিয়ান ভেৰাইটি হয়। সেই বিশেষ প্ৰজাতিটোৰ খেতি কৰিছে এই কোম্পানীয়ে, আইডিয়েল ৱে মাৰ্কেটিং প্ৰাইভেট লিমিটেড, যাক জনপ্ৰিয়ভাৱে আইডিয়েল এল'ভেৰা বুলি আমি কওঁ, মানুহৰ মুখে মুখে প্ৰচলিত। 2009 চনৰ পৰা এই এটা প্ৰডাক্ট লৈ পেলাই যোৱা 12 বছৰে কোম্পানীয়ে 100% মানি বেক গেৰাণ্টি দি কাম কৰিছে। 100% মানি বেক গেৰাণ্টি, তাৰ মানে কি? তাৰ মানে হ'ল যে এই প্ৰডাক্টটো যদি এজন মানুহে ৰেগুলাৰলি ইউজ কৰি আছে আপ টু 6 মান্থ, ইয়াৰ পৰা কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই, কোম্পানীয়ে কৈছে যে খালী বটলকেইটা আমাক ঘূৰাই দিব, আমি 100% টকা ৰিটাৰ্ণ কৰি দিম। কিহৰ ওপৰত দিছে এনেকুৱা ধৰণৰ এটা অসাধাৰণ মানি বেক গেৰাণ্টি? সেয়া হ'ল এজন মানুহৰ শৰীৰত হ'ব পৰা যিকোনো ধৰণৰ বেমাৰ, হাৰ্টৰ অসুখ, নাৰ্ভৰ অসুখ, প্ৰেছাৰ, চুগাৰ, থাইৰইড, ইউৰিক এচিড, গেষ্ট্ৰিকৰ প্ৰব্লেম, কিডনী ষ্টোন, লিভাৰৰ প্ৰব্লেম, জণ্ডিছ, ইউৰিন ইনফেকশ্যন, ছেক্সুৱেল প্ৰব্লেম, লেডিজখিনিৰ পাৰ্চনেল প্ৰব্লেম আছে, হোৱাইট ডিচাৰ্জ, পিৰিয়ড ইৰেগুলাৰ, পিৰিয়ডৰ টাইমত পেইন, এংজাইটি, ডিপ্ৰেশ্যন, চুলি সৰা প্ৰব্লেম, ছালৰ প্ৰব্লেম, অভাৰৱেইট, কনষ্টিপেশ্যন, পাইলছৰ প্ৰব্লেম, আৰ্থৰাইটিছ, মাইগ্ৰেইন, বেক পেইন, চুলি সৰা প্ৰব্লেম, চকুৰ প্ৰব্লেম, এই ধৰণে 200 বিধৰ ওপৰৰ বেমাৰত এই প্ৰডাক্টটোৱে কাম কৰে। কেৱল এনেকুৱা লাগিব পাৰে যে, শুনি এনেকুৱা লাগিব প্ৰথমবাৰতে, এটা প্ৰডাক্ট ইমানবোৰ বেমাৰত কাম কৰিব পাৰেনে? সঁচানে কথাটো? এই সমস্যাটো আপোনাৰো হয়, মোৰো হয়। কিন্তু আমি বুজিবলগীয়া কথাটো হ'ল এই প্ৰডাক্টটো কোনো ধৰণৰ মেডিচিন নহয়। প্ৰথম কথা, মেডিচিন এটাৰ কাম কৰিব কেনেকৈ? আপোনাৰ এটা বেমাৰ, তাৰ কাৰণে 3-4টা মেডিচিন থাকিব, বেমাৰ সলনি হ'ব, মেডিচিন সলনি হ'ব। হাজাৰ হাজাৰ বেমাৰ আছে, ততোধিক হাজাৰ হাজাৰ মেডিচিন আছে। এই প্ৰডাক্টটোৱে বেমাৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, বেমাৰৰ ওপৰত কাম নকৰে, কাম কৰিব আপোনাৰ মোৰ অভাৰঅল শৰীৰটোৰ ওপৰত। ইয়াৰ প্ৰথম আৰু প্ৰধান কাম কৰাৰ ধৰণটো হৈছে ই আমাৰ শৰীৰটো ডিটক্সিফাই কৰে, এটা ইনাৰ বডি ক্লিনজাৰ হিচাপত কাম কৰে। আপুনি সদায় গা ধুৱে, সদায় দাঁত ব্ৰাছ কৰে, কিন্তু আমাৰ শৰীৰৰ ভিতৰৰ যিখিনি অৰ্গেন, যি ছিষ্টেম, সেইখিনি আমি কোনোদিন জীৱনত পৰিষ্কাৰ কৰাৰ কোনো ব্যৱস্থা, কোনো উপায় আজিলৈকে পোৱা নাই। এই প্ৰডাক্টটোৰ সেইটো কাম। এটা মই উদাহৰণ কৰিছোঁ, আজিৰ পৰা 20 বছৰ 15 বছৰ আগলৈ আপুনি ঘূৰি যাওক, আপুনি মনত পেলাওক, বজাৰৰ পৰা যেতিয়া দাইলি চাউল ঘৰলৈ আনিছিলে তাত কিছুমান সৰু সৰু পোক আছিলে। আজি আছেনে? নাই। একদম পৰিষ্কাৰ দাইল, পৰিষ্কাৰ চাউল, যেতিয়া পানী লৈ ধুব ওলাব তাতে চাবোনৰ ফেনৰ নিচিনা ফেন ওলায়, 8 বাৰ 10 বাৰ ধুলেও ফেনটো শেষ নহয়, আমনি লাগি বহাই দিব লগা হয়, তাকে আমি খাওঁ। বস্তুটো কি আছিলে? সেইটো আছিলে কীটনাশক দৰৱ। তাতে দিয়া আছে, তাতে আছে কাৰণে পোক পৰুৱা আহিব নোৱাৰে, খাব নোৱাৰে, খালে সিহঁত মৰে। ইমান বিষাক্ত বস্তু, পোক পৰুৱাৰ কাৰণে ইমান ভয়ানক, এইটো আমাৰ কাৰণে কিমান ভয়ানক হ'ব পাৰে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান বিপদজনক হ'ব পাৰে। বজাৰৰ পৰা যি শাক পাচলি তৰি তৰকাৰী কিনি আনিছোঁ তাতো কীটনাশক দৰৱ, আম কিনিছোঁ, কল কিনিছোঁ, ভাল বস্তু বুলি খাইছোঁ বা ল'ৰা ছোৱালীক খুৱাইছোঁ, তাতো গেছ দি পকোৱা আছে।
লোকেল মাছ বুলি ভাবি খাইছোঁ, চালানীটো খোৱা নাই, এইটো ফিচাৰীত ইউৰিয়া দি ডাঙৰ কৰা আছে। যি বস্তু আমি বজাৰৰ পৰা আনি খাইছোঁ তাতেই কিছুমান বিষাক্ত পদাৰ্থ, হাৰ্মফুল কেমিকেল আছে, যিটো বছৰ বছৰ আপোনাৰ মোৰ শৰীৰত জমা হৈ নানানটা জটিল বেমাৰৰ সৃষ্টি কৰে। জটিল মানে মই এইটো ক'ব বিচাৰিছোঁ যে এটা বেমাৰ হ'ল ৩-৪ দিন মেডিচিন খালে ভাল পাই গ'লোঁ, সেইটো নহয়। সেই ধৰণৰ বেমাৰৰ সংখ্যা লাহে লাহে কমি গৈছে। এতিয়া বেমাৰ হ'ল, এবাৰ ষ্টাৰ্ট হ'লে গোটেই জীৱন তাক লগত লৈ চলিব লাগিব, মেইনটেইন কৰি চলিব লাগিব, দৰৱ খাব লাগিব। সেই দৰৱৰো আকৌ পাৰ্শ্বক্ৰিয়া থাকিব। এই প্ৰডাক্টটোৰ কাম হ'ল সেই যিখিনি বিষাক্ত পদাৰ্থ আমাৰ শৰীৰত জমা হৈ থাকিলে, যিখিনি আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে কিন্তু উলিয়াই দিবও নোৱাৰে, যাৰ পৰা আমাৰ শৰীৰৰ অনিষ্ট হৈছে, সেইখিনি প্ৰত্যেক দিনে পেচাব পায়খানা ঘামৰ দ্বাৰা আমাৰ শৰীৰৰ বাহিৰলৈ উলিয়াই দিব। সেই প্ৰক্ৰিয়াটোৰে কি হয়, লাহে লাহে আমাৰ শৰীৰটো বিষমুক্ত হৈ যায় আৰু লাহে লাহে বেমাৰমুক্ত হৈ যায়। কেনেকৈ? এই প্ৰডাক্টৰ কোনো ছাইড এফেক্ট নাই, কোনো ৰিয়েকশ্যন নাই। আগৰ পৰা কিবা দৰৱ পাতি খাই আছে ৰেগুলাৰলি, সেয়াও খাব, এই প্ৰডাক্টটো ৰেগুলাৰলি খাব, যেনেকৈ খাব লাগে। মই শেষৰ ফালে ক'ম কেনেকৈ খাব লাগে। লাভটো কি হ'ব? এমাহমান যোৱাৰ পৰা এই প্ৰডাক্টটোৱে ইয়াৰ ৰিজাল্ট দেখুওৱা আৰম্ভ কৰিব। প্ৰথম অৱস্থাত হ'ব কি, আগৰ পৰা যি দৰৱ পাতি খাই আছে তাৰ ষ্ট্ৰেংথটো কমাব পাৰিব প্ৰথমে। 2-3 মাহমান যোৱাৰ পিছত হ'ব, আগৰ পৰা যি দৰৱ পাতি খাই আছে তাৰ সংখ্যাটো কমাব পাৰিব। 6 মাহমান যোৱালৈকে সেই দৰৱ পাতিখিনি আপুনি বন্ধ কৰিব পৰা অৱস্থা এটালৈ আহিব। কেৱল এটা সুখাদ্য হিচাপে এই প্ৰডাক্টটো আপুনি ৰেগুলাৰ কণ্টিনিউ কৰিব পাৰে, আপুনি যদি ইচ্ছা কৰে। এয়া হ'ল ই কাম কৰাৰ প্ৰথম আৰু প্ৰধান ধৰণটো, ডিটক্সিফিকেশ্যন অফ ইয়ৰ ইনাৰ ছিষ্টেম। দ্বিতীয় এটা খুব দৰকাৰী কাম ই কৰে, আমাৰ ইমিউন ছিষ্টেমটো ডেভেলপ কৰে, ষ্ট্ৰেংথেন কৰে ফাৰ্ডাৰ। তাৰ কাৰণে আমাক প্ৰয়োজন প্ৰাকৃতিক ভিটামিন মিনাৰেল, যিটো আমি প্ৰাকৃতিকভাৱে আজিৰ সময়ত পোৱাটো অসম্ভৱ। ই প্ৰাকৃতিক 12টা ভিটামিন, 18টা মিনাৰেল, 2টা হৰমন, 19টা এমাইনো এচিড, 12টা এন্থ্ৰকুইনল, 8টা এনজাইম, এনেকৈ 75 বিধ প্ৰাকৃতিক ইনগ্ৰেডিয়েণ্ট প্ৰত্যেক দিনে আমাক ছাপ্লাই কৰে। তাৰ ৰিজাল্ট হিচাপে আমাৰ যিটো ৰোগ প্ৰতিৰোধী ক্ষমতা শৰীৰৰ, সেইটো বৰ্তমান অৱস্থাতকৈ কেইবাগুণো বৃদ্ধি হৈ যায়। তাৰ লাভ কি? বাহিৰৰ পৰা পটককৈ এটা নতুন বেমাৰে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। কিবা যদি ইতিমধ্যে শৰীৰৰ ভিতৰত আছে সেইটো বাহিৰলৈ উলিয়াই দিয়ে। এণ্টিছেপ্টিক হিচাপে কাম কৰে। কিবা হিডেন ইঞ্জুৰি, ইনফেকশ্যন আছে, সেইটো ভিতৰতে ৰিপেয়াৰ কৰি দিয়ে। এণ্টি অক্সিডেণ্ট হিচাপত কাম কৰে। তাৰ অৰ্থ ই কেঞ্চাৰ ৰোগটো হ'ব নিদিয়ে, প্ৰিভেণ্ট কৰে, বাধা দি ৰাখে। প্ৰিমেচিয়ৰ এজিং, অকাল বাৰ্ধক্য, সেইটোও প্ৰতিৰোধ কৰে। মানে এজন মানুহ প্ৰকৃত বয়সতকৈ আগতীয়াকৈ বেছি বৃদ্ধ দেখা হয়, বা তেওঁ নিজকে বয়সস্থ যেন অনুভৱ কৰে, শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰে, উৎসাহবিহীন অৱস্থা এটালৈ আহে। সেই অৱস্থাটো ই হ'ব নিদিয়ে, বাধা দি ৰাখে। এই ধৰণে এটা 360 ডিগ্ৰী প্ৰটেকশ্যন এই প্ৰডাক্টৰ পৰা আমি পাওঁ। অৰ্থাৎ কোনোবা মানুহৰ, আমাৰ পৰিয়ালৰ কোনোবাজনৰ কিবা এটা বেমাৰ আছে, লাহে লাহে সেই বেমাৰটোৱেই নোহোৱা কৰিব। যাৰ একো অসুখ নাই, স্বাস্থ্যৱান মানুহ, তেওঁ কৰিব কি, তেওঁ যাতে ভৱিষ্যতে বেমাৰত পৰিবলগীয়া নহয়, সেই ব্যৱস্থাটো ই এনচিয়ৰ কৰিব। এইটো হ'ল ইয়াৰ কাম কৰাৰ ধৰণ। ইয়াক খাব লাগে কেনেকৈ মই দেখুৱাই দিছোঁ। ভালকৈ জোকাৰি ল'ব লাগে। ইয়াত এটা মেজাৰিং কেপ এটা আছে, 30 ml। এই কেপটোৰে 1 কেপ এল'ভেৰা জুচ, এইটো কেপেৰেই 2 কেপ কুহুমীয়া গৰম পানী কাপ এটাত মিহলাই ল'ব। ৰাতিপুৱা খালী পেটতে এবাৰ, আৰু ৰাতি ভাত খোৱাৰ আধা ঘণ্টা আগত এবাৰ। কোনে খাব? ঘৰৰ প্ৰতিজন মেম্বাৰে খাব। যাৰ কিবা অসুখ আছে তেওঁ খাব, যাৰ একো অসুখ নাই তেওঁ খাব। সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বয়োজ্যেষ্ঠজনলৈকে। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 5 বছৰৰ পৰা 8 বছৰৰ ভিতৰত যদি ল'ৰা ছোৱালী আছে, তেওঁলোকে আধা কেপ খাব, 15 ml, তাৰ লগত 1 কেপ কুহুমীয়া গৰম পানী। আৰু 8 বছৰ সম্পূৰ্ণ হোৱাৰ পৰা একেবাৰে জ্যেষ্ঠ অৱস্থালৈকে 1 কেপ এল'ভেৰাৰ লগত 2 কেপ কুহুমীয়া গৰম পানী। এটাই মাত্ৰ বাধা নিষেধ থাকিলে, ৰেষ্ট্ৰিকশ্যন থাকিলে মহিলাসকলৰ ক্ষেত্ৰত। যদি প্ৰেগনেঞ্চি আছে, পিৰিয়ডছ চলি আছে, সেই সময়খিনি এভইড কৰিব। তাত বাহিৰে বেলেগ ৰেষ্ট্ৰিকশ্যন ইয়াৰ নাই। এতিয়া বজাৰত 100-150 কোম্পানী আছে, এল'ভেৰা বিভিন্ন নামত, বিভিন্ন দামত বিক্ৰী কৰিছে। 200 টকা প্ৰতি লিটাৰৰ পৰা আৰম্ভ কৰি 3200 টকা প্ৰতি লিটাৰলৈকে এল'ভেৰা বজাৰত পোৱা যায়। আইডিয়েল এল'ভেৰা 1 লিটাৰৰ দাম হ'ল 800 টকা। 3200 টকাৰ লগত তুলনা নকৰিলোঁ, তাতকৈ যথেষ্ট ইকনমিক ৰেটত পোৱা গৈছে। 200 টকীয়া এল'ভেৰাৰ লগত তুলনা এটা আহিব পাৰে, আপুনিও কৰিব পাৰে যে মই 200 টকাতে 1 লিটাৰ এল'ভেৰা পাই আছোঁ, 800 টকাৰে কিয় খাব লাগে? তাৰ কথাটো এইটোৱেই, 200 টকীয়া এল'ভেৰা 20 লিটাৰ খাই আপুনি যিটো ৰিজাল্ট পাব, ইয়াৰ 1 লিটাৰৰ পৰা সেইটো তাতকৈ বেটাৰ ৰিজাল্ট পাব। কাৰণ এইটো কনচেনট্ৰেটেড এল'ভেৰা। এনেকুৱা 1 লিটাৰ এল'ভেৰাৰ পৰা 20 লিটাৰ এল'ভেৰা চিৰাপ তৈয়াৰ কৰিব পাৰি, লিকুইড তৈয়াৰ কৰিব পাৰি।
সেই হিচাপত তাতকৈ এইটো বেছি ইকনমিকেল হৈ আছে আৰু এটাই মাত্ৰ প্ৰডাক্ট আজি ছ'চিয়েল মিডিয়া ইমান ষ্ট্ৰং আপুনি যদি বেয়া পালে প্ৰডাক্টটো আপুনি দুটা আজি ফেচবুক হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰাম আপুনি লিখি দিলে এই প্ৰডাক্টটো একেবাৰে কাম নাই ইয়াৰ পৰা মই কোনো উপকাৰ নাপালোঁ টকা পইচা এনেই গ'ল বহু মানুহে আপোনাক সমৰ্থন কৰিব যদি এই প্ৰডাক্টৰ পৰা সঁচাকৈ ৰিজাল্ট কোনেও পোৱা নাই আৰু তেনেকুৱা এটা নিগেটিভ কথা এটা প্ৰচাৰ হৈ গ'লে এটা ৰাতিৰ ভিতৰতে কোম্পানী বন্ধ হৈ যাব পাৰে কাৰণ কালি কিবা এটা বেলেগ বিক্ৰী কৰিবৰ কাৰণে কোম্পানীয়ে তেনেকুৱা কোনো প্ৰডাক্ট তৈয়াৰ কৰা নাই ইমানখিনি ৰিস্ক লৈ কেৱল এইটো প্ৰডাক্টৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ৰিজাল্টৰ ওপৰত ভৰসা কৰি কোম্পানীয়ে যোৱা 12 বছৰে 100% মানি বেক গেৰাণ্টি দি পেলাই এই প্ৰডাক্টটো আমাৰ মাজলৈ উলিয়াই দিছে এই য়েলো বাৰ্বাডেন্সিছ মিলাৰৰ খেতি কৰিছে আপোনাৰ অৰ্গেনিক ফাৰ্মিং হয় ৰাজস্থানত ইয়াৰ অৰ্গেনিক ফাৰ্ম আছে কোনো ধৰণৰ পেষ্টিচাইড কেমিকেল সাৰ ইয়াত ব্যৱহাৰ নকৰে ইয়াৰ হেড অফিচ আছে ৰায়পুৰ উত্তৰাখণ্ড ৰিজনেল অফিচ আছে শিলিগুৰি আৰু আমাৰ ওচৰে পাজৰে গাঁৱে ভূঞে চুকে কোণে ইয়াৰ পৰা কিছুমান ফ্ৰেঞ্চাইজি আছে যাৰ পৰা আমি প্ৰডাক্টটো অতি সহজতে পাব পাৰোঁ এইখিনি কথা মই আপোনাক জনাব বিচাৰিছিলোঁ আজি এই সন্ধিয়া মনোযোগ দি কথাখিনি শুনাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ গুড নাইট